বন্ধুসকল মোৰ স্মাৰ্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমিও বাৰু ভালে আছোঁ আজি আমি ফুৰিবলৈ ওলাইছোঁ অৰুণাচলৰ ফালে যিহেতু বহুত গৰম পৰিছে তো কলৈকে যাওঁ আপোনালোককো দেখাম তো বলক আমাৰ সৈতে এয়া হৈছে মাইনী আৰু বাস্তৱটা আমাৰ কোৱাৰ্টাৰৰ মুখলৈকে আহিছে আমাক নিবলৈ আৰু আমি দুইটা ফেমিলি মিলি আজি যাবলৈ ওলাইছোঁ অৰুণাচলৰ ৰয়িঙলৈ য'ত ষ্টন হিলছ ইকো কেম্পখন আছে তালৈকে যাবলৈ ওলাইছোঁ আৰু আমি নাজিৰাৰ পৰা 9টা বজাত ওলাইছোঁ একো খায়ো অহা নাছিলোঁ ৰাতিপুৱা তো লেপেটকেটা বুলি এখন জেগা পাইছিলোঁ য'ত বহল আছে জেগাখন 10:30 বজাত পাইছোঁ তাতে আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ মাইনীয়ে ইফালে বুট ফ্ৰাই কৰি লৈ আহিছে তাৰপিছত ডিমু লৈ আহিছে সকলোৱে এতিয়া খাই লওঁ আৰু মানে ব্ৰেকফাষ্ট আমি ৰাস্তাতে কৰিবলৈ ওলাইছোঁ আৰু 2 ঘণ্টা জাৰ্ণি কৰাৰ পিছত আৰু পালোহি এয়া ধলাশদিয়া ব্ৰিজখন আৰু ধলাশদিয়া ব্ৰিজখনৰ ইমানেই ধুনীয়া নজাৰা আমি সকলোৱে ৰখিয়ে দিলোঁ ৰখি পেলাই অলপ টাইম আমি ফটোশ্বুট কৰিলোঁ আৰু প্ৰায় আধা ঘণ্টা জাৰ্ণি কৰাৰ পিছত আমি পালোহি এয়া ৰয়িং গেট আৰু অৰুণাচললৈ আহিলে পাছ দৰকাৰ হয় সকলোৱে জানেই বাৰু অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট আৰু পাছ উলিয়াবলৈ গ'লে আপোনালোকৰ লগত ধৰক লাইচেন্স ড্ৰাইভিং লাইচেন্স RC এখন লৈ যাব আৰু লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আনিবলৈ নাপাহৰিব আৰু পাৰ হেড 40 rupees কৈ লৈছে আমি পাছ উলিয়াওঁতে তোমাৰ টটটি গৰাকী দেখাই দিয়া আকৌ টটটি কোনজনী ই টটটি ক'ত গ'ল দেখাই দিয়া কোনটো টটটি টাকলি হৈ গ'ল নেকি টাকলি হৈ গ'ল হয়তো ৰয়িঙলৈ অহা ৰাস্তাটো খুবেই ধুনীয়া একো কষ্টই নহ'ল আহিবলৈ আৰু এয়া আমি আহি পালোহি ষ্টন হিলছ দা কেম্পিং ভিলেজ হাইৱেৰ পৰা খুব বেছি 300 মিটাৰমান দূৰত আছে এটা সৰু ৰাস্তাইদি সোমাই যাব লাগে আৰু যিহেতু গৰম বন্ধ চলি আছে সেইকাৰণে অলপ মানুহৰ ভিৰো হৈ আছে অলপ পাৰ্কিঙৰো দিগদাৰ হৈ আছে বহুতে খোজকাঢ়ি গৈ আছে বহুত দূৰৰ পৰা আমি কিন্তু একেবাৰে ৰিজৰ্টখনৰ ওচৰলৈকে লৈ গ'লোঁ গাড়ীখন তাতে পাৰ্কিঙো পালোঁ বাৰু আৰু এই ৰিজৰ্টখনৰ ভিতৰলৈ যাবলৈ একো এণ্ট্ৰি ফিজ নালাগে কিন্তু যিখন সাইডেদি নৈ বৈ আছে ইজ নৈ সেই নৈখনত যদি আপোনালোকে নামিব বিচাৰে গা ধুব বিচাৰে বা তাৰ ওচৰতে আপোনালোকে পিকনিক হিচাপে বনাই খাব পাৰে তাত গ'লে আপোনালোকৰ পাৰ হেড 50 rupees কৈ লয় আৰু এইবোৰ সৰু সৰু কটেজবোৰত থাকিবলৈ যদি বিচাৰে তেনেহ'লে পাৰ নাইট 3000 কৈ লয় আৰু টেণ্টৰো যোগাৰ আছে টেণ্ট আপোনালোকৰ 1500 টকাকৈ লয় পাৰ নাইট এতিয়া সকলোৱে ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু কৰি পেলাই এয়া গাড়ীৰ বস্তুবোৰ মানে কাপোৰবোৰ থ'বলৈ গৈছে এওঁলোক তাৰপিছত আমি ইফালে অলপ পানীত নামিম বুলি ভাবিছোঁ এইফালে এয়া দাদা আৰু মোৰ হাজবেণ্ডে ইয়াত টিকেট কাটিছে এজনৰ 50 টকাকৈ আৰু ৰাতিপুৱা 11টাৰ পৰা আৰু ইভিনিং 6টালৈকে খোলা আছে এইফালে আমাৰ মানুহজনে শিলৰ সৈতে কিবা এটা বনাব চেষ্টা কৰিছে কিন্তু পাৰ নাই দেই হ'ব নোৱাৰা আৰু এইটো কৰিব এইটো আমি সকলোৱে বহুত বেছি এনজয় কৰিলোঁ কাৰণ ইমানেই ধুনীয়া চাফা পানী এবাৰ নামিলে পানীখিনিৰ পৰা উঠিবলৈ মন নাযায় তথাপিও উঠিবলগীয়া হৈছে কাৰণ ইয়াতে 6টা বজালৈকে থাকিবলৈ দিয়ে সেইকাৰণে আমি 5:30 বজালৈকে থাকিলোঁ তাৰপিছত গুচি আহিলোঁ আৰু ৰিজৰ্টখনৰ পৰা খাবলৈ কিবা অলপ ফ্ৰাইড ৰাইচ লৈ আহিলোঁ সকলোৱে অলপ খালোঁ তাৰপিছত আকৌ নামচাইলৈ যাবলৈ ৰাওনা হৈছোঁ কাৰণ আমাৰ থাকিবলগীয়া ৰাতি হোটেল তাতে বুকিং কৰা আছে নামচাইত তালৈকে এতিয়া গৈ আছোঁ
আহি আছো নামচাইলে আহি পাইছো আৰু পুৰা 1 ঘণ্টা লাগিছে ৰয়িঙৰ পৰা নামচাইলে তো এইখন হোটেলত আমি ৰাতি থাকিম ইয়াতে এই হোটেলখনৰ ডিটেইলছ দি দিম বাৰু ভিডিঅ'ত আৰু ইয়াৰ লৈছো আমি গ্ৰাউণ্ড ফ্ল'ৰত ইয়াৰ ৰুম লৈছো নন এচি হয় এচি বিচাৰিছিলো নাপালো বাৰু আগতীয়াকৈ বুকিং কৰিছো আপোনালোকেও বুকিং কৰিলে আগতীয়াকৈ বুকিং কৰিব আমি 3 দিনৰ আগতে বুকিং কৰিছো তেতিয়াহে ইয়াৰ ৰুম পাইছো তথাপিও হে নন এচিয়ে পাইছো এচি থকা ৰুম সকলোবোৰ বুকিং হৈ গ'ল তাৰ পিছত এয়া হৈছে আমাৰ ৰুম আৰু এয়া ৰুম এক ৰাতি 2400 লৈছে 2400 কৈ তাৰ পিছত এইফালে ইলেক্ট্ৰিক কেটল আছে আৰু এয়া হৈছে দুজনীয়া বেড আৰু এক্সট্ৰাকৈ যদি আৰু এগৰাকী মানে শুবলগীয়া হয় তেনেহ'লে এক্সট্ৰাকৈ মেট্ৰেছ দি দিয়ে তলত পাৰি পেলাইও শুব পাৰি তাৰপিছত এইফালে এনেকুৱা কাপোৰ থ'ব পাৰি আৰু এইফালে আছে বাথৰুম এয়া বাথৰুমো খুবেই ধুনীয়া মানে চাফা আৰু তাৰপিছত এইফালে খিৰিকী আছে আৰু এইফালে এখন ড্ৰেছিঙো আছে 2400ত বহুতেই বেছি ধুনীয়া আৰু মানে মেইন কথা হৈছে চাফা বহুতেই চাফা আৰু সেইকাৰণে ভাল লাগিছে এখন হোটেলত আছো হোটেলখনৰ নাম হৈছে এলডি হোটেল আগতে অৰুণাচল যেতিয়া আহিছিলো তেতিয়াও আছো এই হোটেলখনৰ বহুতেই ভাল হয় সেইকাৰণে আৰু এই নেক্সট টাইম মোৰ মানে সেকেন্ড টাইম হৈছে ইয়াত থকা বহুত বেছি ভাল বহুত বেছি চাফা হয় তো সেইকাৰণে এই হোটেলখনত মই সকলোকে থাকিবৰ কাৰণে ক'ব পাৰো মানে অৰুণাচল আহি পেলাই যদি আপোনালোকে এনেকুৱা কৰবাত ফুৰি মেলি ৰাতি থাকিব বিচাৰে এই হোটেলত থাকিব পাৰে ডিনাৰৰ কাৰণে এক্সট্ৰাকৈ দিব লাগিব এইটো আপোনালোকৰ ইচ্ছামতে খাব পাৰে নাই ৰুমৰ যিটো পইচা লৈছে সেই পইচাৰ লগত ইনক্লুড নহয় আপোনালোকে নিজে খাব লাগিব এইটো অৰ্ডাৰ দি পেলাই তো আৰু অৰুণাচলৰ আজি প্ৰথম দিনটোত আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ তো ঠিক আছে বন্ধুসকল আজিলৈ এৰিছো বাই আৰু ৰাতিপুৱা ইয়া হোটেলৰ পৰা ব্ৰেকফাষ্ট দিছে আৰু ব্ৰেকফাষ্টটো কমপ্লিমেণ্টাৰী হয়